যাতে আৰু মোক নিশ্চয় বেছি হাৰাসমেণ্ট কৰিছে মই ইউনিয়নগিৰি কৰা বুলি এটা গোটেইকেইটা কৈছে তুমি ইউনিয়নগিৰি কৰি আছা তেনেকৈ সেইবিলাক কৈছে মানে এতিয়া আৰু তেখেত থাকিলে আমি গোটেইকেইটা সিদ্ধান্ত লৈছোঁ ইউনিয়নগিৰি কোনো কৰা নাই তেখেত থাকিলে আমি কাম নকৰোঁ তেখেতক ওলাব লাগিব সেইটোৱে আমাৰ গোটেই অল ষ্টাফ এতিয়া আছে আৰু নতুন ষ্টাফ 3জনমান আছে সেইকেইটা বাহিৰত আছে মেনেজাৰটো নাই বাৰু এইটো আছে আপোনাৰ মেনেজমেণ্টে তেখেতে বহি আছে তেখেতে মালিকক মাতিছে মালিকক তেখেতে অহা নাই বন্ধু এজন পঠাইছে আল্টাপ ডাবলি তেখেতৰ লগত কথা পাতিছে চল্ভ কৰিম বুলি কৈছে তেখেতে কি চল্ভ কৰে দৰমহাক লৈ আমাৰ কোনো প্ৰব্লেম নাই হাৰাসমেণ্টক লৈ আমাৰ প্ৰব্লেম আছে লাঞ্চ 15 মিনিট দিছে 15 মিনিট কোনটো ৱাৰ্ল্ডত আছে কৈছে আছে 15 মিনিট তেনেকুৱা আছে বোলে তেনেকুৱা 15 মিনিট লাঞ্চ টাইম বোলে আছে মহিলাটো আমি গোটেইখিনি আছোৱে এতিয়া আপোনাৰ 8-9 জনী আছোৱে 10 জনীমান হৈ আছো তো টোটেলি আমাৰ কামখিনি এনেকুৱা হৈছে মানে মহিলা হিচাপে আমি কাম অলপতো ৰেষ্ট ল'ব লাগে আমাৰ বেছলি একো প্ৰব্লেম থাকে অলপ তো তাৰ হিচাপে আমি মানে এইটো প্ৰব্লেম শ্বেয়াৰ কৰা নাই আমি ছোৱালী হকে আমি শ্বেয়াৰ কৰি থাকোঁ ছাৰক কেতিয়াও আমি এইটো হেৰাছমেণ্ট কৰোৱা নাছিলোঁ কথাটো কোৱা নাছিলোঁ তো তাৰপিছতো মানে আমি এনেকুৱা হয় আমি লাঞ্চ কৰি আহিলোঁ লাঞ্চ কৰিলে আমি মানে লগৰ বান্ধৱীৰ লগত গ'লেও মানে এইটো কথা ক'ব যে তেখেতৰ লগত কিয় গৈছা নতুন ষ্টাফৰ লগত যোৱা এইটো কৰিলে মানে কথা কৈ থাকে যোৱা মানে সেনেকুৱা হৈছে আমাৰতো টাইম 8:30 হয় 8:30ত আমি ড্ৰেছ চেঞ্জ কৰোঁ নিজৰ মানে আউট ড্ৰেছ পিন্ধি লৈ সেনেকুৱা কৰাৰ পিছতো মানে ওপৰত কিবা ফল্ডিং খোলা আছিল কাৰণে কালি মই মানে ওলোৱাৰ পিছতো মানে ডেস্কত যেতিয়া বেগ চেক কৰাইছোঁ তেতিয়া কৈছে ফল্ডিং কাৰ খোলা আছে তেতিয়া ক'লে যে উস্মিতাৰ আছে বা সেনেকা তাৰপিছত তেতিয়া মানে কি কৰিছে মই চেঞ্জ কৰাৰ পিছতো যাব সময় হৈ গ'ল 9 বজামান হ'ল সেনেকুৱাত মোক আকৌ ফল্ডিঙলৈ ওপৰ পঠাইছে অভাৰ টাইম কিন্তু কেতিয়াবা আমি যদি 1 মিনিটো দেৰি কৰোঁ ন 1 মিনিট দেৰি কৰিলে আমাক ইয়াৰ পৰাই ঘূৰি যোৱা যদি আমি প্ৰেয়াৰো নাপাওঁ 1 মিনিটৰ কাৰণে আমাক ঘূৰি যাব দিয়ে কাষ্টমাৰ থাকিলেতো আমি থাকোৱেই কেতিয়াবা তেখেতৰ 36 38 এনেকুৱা কিবা এটা হ'ব ভিতৰতে আছে একচুৱেলি তেখেতৰ হিচাপে আমি মানুহ নহয় তেখেতে আমাক ক্লিন ৰাখিছে 11 ঘণ্টাৰ কাৰণে আমাক ৰেষ্ট নিদিয়ে তেখেতে এটা কথা আমাৰ আজি 5 মাহ ওপৰত হৈ গ'ল 5 মাহৰ ভিতৰত মই দেখা এতিয়ালৈকে 15টাৰ ওপৰত ষ্টাফ গুচি গ'ল ইয়াৰ পৰা এতিয়া তেখেত 9 বছৰ চলি আছে এইটো কোম্পানীত 9 বছৰ অলৰেডি কিমানটো গৈছে ষ্টাফ ইয়াৰ পৰা 90+ আপোনাৰ ইয়াৰ পৰা গুচি গ'ল তো আপুনি ভাবক কিমান ষ্টাফ গৈ আছে ইয়াৰ পৰা হেৰেছমেণ্ট ইমানেই বেছি আৰু আমি চবে কাম কৰি আছোঁ আপোনালোক কাম কৰি আছে আপোনাৰো ৰেষ্টৰ দৰকাৰ আছে নাই তেখেতৰ এটা কথা আমি ৰেষ্ট নিদিওঁ ৰেষ্ট নিদিওঁ 11 ঘণ্টা কাৰণে মানে কি কাম আমাৰ ৰেষ্ট নিদিয়ে যিকোনো আপুনি কাম কৰিলে আপোনাৰ অলপ ৰেষ্ট লাগিব ন আপুনিতো মানুহ হয় যিহেতু আমি মানুহ ডিলো কৰিবলগীয়া কাষ্টমাৰ হেণ্ডেল কৰিবলগীয়া হয় তাৰপিছত কি হয় আমাৰ বহুত ধৰণৰ কাম থাকে ফল্ডিং থাকে আমি ডিছপ্লে ঠিক কৰিব লাগে এচৰ পৰা আমাৰ বহুতখিনি বস্তু আমাৰ থাকে সেইখিনি মেইনটেনেঞ্চ কৰিবলগীয়া তে সেইখিনিও কাম কৰিবলগীয়া হয় তাৰ ওপৰঞ্চি আমাক বহুতখিনি কাম যিখিনি কাম আমি কৰিবলগীয়া হয় আমি নট আমি কাম কৰিবলৈ ভয় কৰা নাই কাম কৰিম কিন্তু তাৰ মাজত আমাক অলপ ৰেষ্ট লাগে আমি মানুহ হয় মানুহ অলপ ৰেষ্ট থাকে কোনোবা ধৰক গাৰ প্ৰব্লেম আছে ছোৱালী প্ৰব্লেম কিবা পিৰিয়ডছ প্ৰব্লেম থাকে কিবা থাকে সেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰক লৈ পেলাই তেওঁলোকে কাম কৰি থাকে তো 5 মিনিট বহাৰ পিছতো বহি আছে কেমেৰা চাই কয় কাম লগ এনেকুৱা ধৰণৰ কথা আৰু 2 নম্বৰ কথা কি আমাৰ ৰিচেণ্টলি আমাৰ লাঞ্চ টাইম আগত আমাৰ আগৰ যোনজন মেনেজাৰ আছিলে তেওঁ থাকোঁতে আমাৰ লাঞ্চ টাইম ঠিকে দিছিলে 20-25 মিনিট আধা ঘণ্টা দিছিলে চাহ খোৱাৰ টাইমত 10 মিনিট ধুনীয়াকৈ দিছিলে কিন্তু এতিয়া কি হৈ গ'লে 2-3 দিনৰ পৰা আমাৰ চাহ খোৱাৰ টাইমটো টোটেলি আমাৰ যোনটো লাঞ্চ ৰুমৰ পৰা আমাৰ বাহিৰত কৰি পেলাই আমাক কি কৰে আমাৰ হাউচ কিপিঙৰ বাইদেউহঁতে আমাক কাউণ্টাৰ আমাক চাহ দিয়ে তাৰ মাজত কি হৈছে আমি লাঞ্চ একো ল'ব মানে ব্ৰেকফাষ্ট একো ল'ব নোৱাৰোঁ আমি পেকেট একো ল'ব নোৱাৰোঁ যে বিস্কুট 2টা খাম বা মিক্সাৰ আপুনি কেনেকৈ খাব আপুনি কওকচোন অন ফ্ল'ৰত আমাৰ 10:30 to 9:30 ল'ৰাবোৰ আৰু 11 ঘণ্টা আৰু ছোৱালীবোৰ আপোনাৰ 10:30 to 8:30 আৰু ছেটাৰডে ছানডে ছোৱালীকেইটা 9:30 লৈকে হয় আৰু কেতিয়াবা কাষ্টমাৰ অলমষ্ট আমি টোটেল ষ্টাফ 25ৰ ওপৰত আছোঁ